গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। যেনেকৈ পেজটোলৈ স্বাগতম জনাইছোঁ, ঠিক তেনেকৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছাও জনাইছোঁ। আৰু বিহুৰ টাইমত আমি নাথাকিম বাৰু, এতিয়া আহিম। কোনোবা যদি তেজপুৰলৈ আহে আমাৰ ঘৰলৈ আহিব, বিহু খাবলৈ মাতিছোঁ দেই। এতিয়া আৰিয়া জলপান বনাই আনিছোঁ। আমাৰ আৰিয়া ৰাতিপুৱা চকলেট গিফ্ট লৈ আহিছে। তাকে সুধিছোঁ থেংক ইউ ক'লানে? অঁ ক'লোঁ বুলি কৈছে। তাৰপিছত হাঁহিছে দেই, নাই কোৱা যে। এনেকুৱা টেঙৰ নহয়। আকৌ পানী বটল উঠাই থোৱা টেবুলত। গধুৰ কামবোৰ কৰি থাকিব, কিন্তু ৰাম হেল্ল' বোলে। ছোৱালীক দোকানলৈ গ'লেই চকলেট দি পঠিয়ায়, আৰু এই চকলেটটো ছোৱালীয়ে থৈ দিব। ৰাতি হ'লে কোনে খাব জানে নাই? আমাৰ ঘৰত ডাঙৰ মেকুৰী এটা আছে যে, ইমান চকলেট খায়, ইমান মিঠাই খায় নহয়, মানে ভাল জানো কওকচোন বাৰু। সেইকাৰণে আমি মিঠাই ননাই হ'লোঁ। আগতে আমাৰ ফ্ৰিজটোত গোটেই মিঠাই ভৰ্তি হৈ থাকে। যেতিয়াবা গম পালোঁ মানুহজনে খাই শেষ কৰি দিয়ে, তেওঁৰ লগত এতিয়া আমাৰ মানে মোৰো আৰু আজি খাব লৈছোঁ চিৰা, গুড়, গাখীৰ। এইফালে আছে কচুটো এনেকুৱাখন কৰি থাকে কেলে এইবোৰ কচু কৰি থাকে বাৰু? ৰিংকুক কি বুলি মাতিবা? খুৰা মাতিবা দেই মা। খুৰা, খুৰা গা ধুবলৈ গৈছে। গা ধোৱা বুলি ক'লে বৰ ভাল পায়। হালিমা বিনা আমাৰ মুচিলে ন? গা ধুবলৈ একদম এক্সাইটেড। বাই কৈ দিয়া। খুৰা ক'বা দেই মা। গ'ল খুৰা ক'বা দেই। ৰিংকু খুৰা ক'বা দেই। মই ৰুম ঠিক কৰি ল'লোঁ। এইফালে আমাৰ ছোৱালী গা ধুবলৈ বাকেট মাক লৈ ক'বই নোৱাৰে একদম। গৰম আহিছে যিহেতু AC চাফা কৰিব লাগে। AC চাফা কৰাই লৈছে, নহ'লে গৰমডাল সহ্য কৰিব নোৱাৰে যে। কি কৰিছে দেখিছানে? এইবোৰ চাফা কৰিছে দেখিছা? তোমাৰ গাত গোটেই ধূলি পৰি যাব, গম পাইছানে? ওচৰলৈ নাযাবা দেই, দূৰৰ পৰাই চাই থাকা দেই মা। আজিতো আৰিয়া হোৱা নামেই নাই। ৰাতিপুৱা গা ধুৱাই দিয়াৰ পিছত বাৰু AC চাফা কৰিবলৈ আহিলে, হোৱা নাই। এতিয়া 4টা বাজিলে, বিচনাত পেলাই দিয়াৰ লগে লগে টোপনি গ'ল। আৰু এটা কথা কওঁ মই আজিকালি পৃথিৱীখনত ইমানেই মানুহবোৰ স্বাৰ্থপৰ, নিজৰ হওক পৰৰ হওক চব স্বাৰ্থপৰ। কিন্তু ইমানো বেছি স্বাৰ্থপৰ হ'লে ভাল নালাগে। মানুহবোৰ মানে এনেকুৱা হয়, আপুনি দিব পাৰিলেই ভাল, দিব নোৱাৰিলেই বেয়া। আৰু আমি মানুহবোৰ এনেকুৱা হয়, নিজৰ বুলি ভাবি কিবা এটা দিওঁ, কিন্তু সেই লোৱা মানুহজন বা মানুহগৰাকী এনেকুৱাকৈ ভাবি থাকে পায়ে থাকিম। আৰু যেতিয়াই আপুনি শিকিব নোৱাৰিব, তেতিয়া আপোনাক অৱস্থা বেয়া কৰি দিব। এইবোৰ আচলতে নিজৰ মানুহৰ পৰা বেছি হয়। ইমান মানুহ স্বাৰ্থপৰ হয়নে? আমাৰ আকৌ কোনোবাই কিবা এটা দিলে আমাৰ ল'বলৈ বেয়া লাগে। কিয় ল'ম? আমি দিব পৰা নাই যদি আমি কিয় ল'ম? কিন্তু কিছুমানে দিবতো নোৱাৰি লোকক, অকল লোকৰ পৰা লওঁ। আৰু যেতিয়াই নাপাব, সেই মানুহগৰাকীয়ে দি থাকিব লাগিলে, দিব নোৱাৰিলে সেই মানুহগৰাকী বদনাম গাব। এনেকুৱা খাই পাত ফলা মানুহৰ পৰা মানুহ যে একদম দূৰত থকাই ভাল, লাগিলে নিজৰে হওক পৰৰে হওক। ককাই দিছে এইটো যে তুমি খাবা নাই? তুমি যদি নোখোৱা দে, ঠিক জেগাত দিছে। দেউতাকে খাই যে কালেক্ট কৰি থৈ দিয়া, আৰু দেউতাকে ৰাতি ভোজন কৰি দিয়া ন মা? তুমি আনি চকলেটবোৰ থৈ দিয়া, তুমি নোখোৱা, দেউতাই খাই পেলাই যায়। ৰবা দাদা কালু দেই মা। কালু ফুৰিবলৈ যায় যে একদম কবনা হৈছে। ফুৰি মেলি আহিলে ফণী এতিয়ালৈকে এৰাই নাই। ফণী হাতত লৈয়ে থাকিব, ফণী এৰি নিদিয়ে। খেলি মায়ে লগত সদায় এইখন ৰাখেই গাৰুৰ তলত। আৰু এয়া পোৱালি আজি দিছে, কি কৈছে? পৃথিৱীত যে কিমান প্ৰকাৰৰ মানুহ আছে ন, যাক আমি নিজৰ বুলি কৈ থাকোঁ, সেই মানুহবোৰৰ পৰা যেতিয়া কিবা এটা দুখ পাওঁ, বহুত বেছি দুখ লাগি যায় চাবচোন। আৰু মানুহবোৰ মানে আজিকালি ইমান খাই পাত ফলা, সহায় কৰিলে সহায় কৰিছে বুলিতো নলয়।
আৰু নহয় কাৰোবাক সহায় কৰিলে আপুনি সহায় কৰিছোঁ বুলি কৈ ফুৰিবও দৰকাৰ নাই। যদি সহায় কৰি ফুৰিবলৈ আছে তেনেহ'লে সহায় নকৰাই ভাল। সহায় কৰাটো ভগৱানে দেখিব নহয়। আৰু কিছুমান কথা ক'ব মন নাযায় কিন্তু ক'বলৈ বাধ্য হৈ যাওঁ। মানুহবোৰ যে ইমান বেছি চেলফিছ নহয়। আৰু কিছুমান মানুহ এনেকুৱা আছে আপোনাক দিব 2 টকা বস্তু আৰু ক'ব 1000 টকীয়া। সেইবোৰ মানুহৰ মানে কি জানে, অকল প্ৰশংসা ল'বলৈ বহি থাকে। দিছোঁ আৰু কিন্তু কি দিছে, পেকিংটো ধুনীয়াকৈ কৰিব কিন্তু পেকিঙৰ ভিতৰত কি আছে মানুহেতো নাজানে। ধনী মানুহ, ভাল বস্তুৱে দিছে বুলি ভাবিব, কিন্তু খুলি চাব ফু। সেনেকুৱা মানুহক কৰিব নালাগে। লাগিলে নিদিবিয়ে ভাই, কিন্তু এই যে দিখাৱাটো মানুহক কৰিব দৰকাৰ নাই। আৰু এটা কথা কি আছে জানে, আপুনি যদি কাৰোবাক সহায় এইটো হিচাপে কৰে মোক সহায় কৰিব বুলি, তেনেহ'লে নকৰিব। আৰু কেতিয়াবা ধৰক আপুনি সদায় বেলেগক সহায় কৰি আছে, কেতিয়াবা আপোনাৰো বিপদ হ'ব পাৰে, কিন্তু আপুনি সহায় কৰা মানুহটোৱে যে আপোনাক সহায় কৰিব সেইটো কেতিয়াও আশা নকৰিব। আৰু সেইটো আশা কৰি সহায় কৰিবও নাপায় বোলে, কিন্তু সেইটো সময়ত আপুনি শুদ্ধ মনেৰে যদি সহায় কৰিছে নহয়, সেইটো টাইমত বেলেগ কোনোবা এজন হ'লেও আপোনাক সহায় কৰিব। কিন্তু যি কৰে শুদ্ধ মনেৰে কৰিব, চাবচোন সেইটো হৈ যায়। আৰু সেইটো মই মোৰ ক্ষেত্ৰত হ'লেও পাইছোঁ মানে। সেইকাৰণে আৰু পৰাপক্ষত মানুহৰ লগত বেয়া হ'ব নালাগে। কোন কাৰ লগত জড়িত আছে জানেনে, ক'ব নোৱাৰি। টকা পইচাটো মেইন হয় আজিকালি, কিন্তু টকা পইচাতকৈ কি জানেনে, মানুহৰ ব্যৱহাৰটো মেইন হয়। মানে ব্যৱহাৰটো ভাল হ'ব লাগিব। ব্যৱহাৰটো যদি বেয়া হয় নহয়, আপুনি 1000 টকা পইচা থাকিলেও আপোনাৰ কিন্তু কোনো সন্মান নাই। সেই কথাটো মানুহে পাহৰি যায়। আজিকালি মানুহ প্ৰায় এনেকুৱা হৈছে পইচাই মেইন, পইচাই মাত মাতে। পইচাই কেতিয়াও মাত মাতিব নোৱাৰে। পইচা সদায় হাতৰ মলি, পইচা আজি আছে কাইলৈ নাই, কিন্তু আপোনাৰ ব্যৱহাৰটো সদায় আপোনাৰ লগত থাকিব। সেই কথাটো মানুহে পাহৰি যায়। পইচা পাৱাৰত মানে নিজৰ কাৰণে কিটো ভাল কিটো বেয়া সেইটো জ্ঞান শূন্য হৈ যায়। সেইটো কেতিয়াও হ'ব নালাগে। কিছুমান আছে সময়ত আপোনাৰ সহায় লৈ ল'ব, তাৰপিছত আপোনাক চিনি নাপায় আৰু যেতিয়া সহায়ৰ প্ৰয়োজন হ'ব নহয়, ভৰিয়ে হাতে ধৰিব। মানে মই আৰু তেনেকুৱা টাইমত যেতিয়াই মানে এটা ভাল অৱস্থা আহিলে সেইখিনি সহায় পাহৰি গ'ল। আৰু মানুহৰ এই গুণটো আটাইতকৈ বেয়া কথা। সেনেকুৱা মানুহক আপুনি নিজৰ যদি কলিজাটো উলিয়াই দি দিয়ে নহয়, সেই মানুহক কেতিয়াও ছেটিছফাইড নহয়। মৰি যাব আপুনি কাৰোবাৰ কাৰণে, কেতিয়াও ছেটিছফাইড নহয়, কেতিয়াও একো নকয়। এই মানুহবোৰৰ পৰা একদম আঁতৰত থাকিব লাগে। মই কাৰোবাক সহায় কৰিছোঁ নাই কৰা, সঁচা অন্তৰে কৈছোঁ, মনত কিবা এটা লৈ কৰিছোঁ। ওপৰত এজন আছে নহয়, তেওঁ দেখি আছে, তেওঁ চব হিচাপ লৈ থৈছে। তেওঁ এই হিচাপৰ বহীখনত আপুনি ভাবিছে নি বাকী খালি আপোনাৰ হিচাপ লিখিব পাৰে বুলি? ভগৱানে প্ৰতিটো হিচাপ লিখি থৈছে। আমি যে মানুহক বেয়াকৈ কিবা এটা কওঁ সেইটো হিচাপ লিখি থৈছে। সেইকাৰণে টকা থাকিলেও, আজিৰ যুগটো টকা হ'লেও কিন্তু মুখখন লগতে বহুত প্ৰয়োজনীয় হয়। কিন্তু আমি খঙত কিবা এটা কৈ দিব পাৰোঁ, কিন্তু সেইটো সময়ত বোলে খংটোও যদি আপুনি কণ্ট্ৰল কৰিব পাৰে নহয়, তেনেহ'লে আপুনি জয়ী হ'ল বুলি ভাবি লওক। আৰু মানুহৰ মন জয়ী কৰাটো আটাইতকৈ ডাঙৰ কথা, আৰু সেইটোৱে জয়ী কৰিব নোৱাৰে। আৰু সেইটো জয়ী কৰিবলৈ গ'লেই আজিকালি মানুহক হাতত আপুনি টকা ধৰাব লাগিব। টকা ধৰাব পাৰিলেহে আপুনি জয়ী হ'ব, টকা ধৰাব নোৱাৰিলে আপুনি জয়ী নহয়। সেইটো কাৰণে মই মোৰ লাইফত এটা কথা, মোৰ ফেমিলিক লৈ মই বহুত ব্যস্ত, আৰু বাকী মই মাথা নামাৰোঁ। আজিৰ দিনত খাই পাত ফলা মানুহ বহুত আছে, সেইকাৰণে খাই পাত ফলা মানুহৰ সংগত নাথাকিব, আৰু সেইবোৰৰ পৰা যিমান পাৰে আঁতৰত থাকিব। ঠিক আছে দিয়ক, আমাৰ আৰিয়াও আমনি কৰিছে, তেন্তে আজিলৈ ৰাখোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। চুমা দি দিয়া। নাইট।